আমবাৰী বনাম হেঙেৰাবাৰী বৃদ্ধি পাইছে ব্যৱধান নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আগ্ৰাহী অগপ অস্বস্তিত বিজেপি হেঙেৰাবাৰীৰ পৰা হিমন্তৰ সকিয়নি অগপক গলেও যাওক সাজু আমি নাগৰিকত্ব সংশোধনী বিধেয়কে এক প্ৰকাৰে পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰত আউল লগাইছে ৰাজ্যিক বিজেপি পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰত অগপই বিধেয়কখনকে আহিলা হিচাপে লৈ ভোটাৰৰ কাষ চপাত চৰম অস্বস্তিত পৰিছে গেৰুৱা দলটো অসন্তুষ্ট মিত্ৰ বিজেপি বিক্ৰেতাৰৰ অসন্তুষ্টিৰ কথা দেওবাৰে হেঙেৰাবাৰীৰ পৰা ৰাজহুৱা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগপই পালন কৰা নাই মিত্ৰতাৰ ধৰ্ম আমাক অপ্ৰস্তুত কৰি আহিছে অগপই আমি মিত্ৰতাৰ ধৰ্ম পালন কৰি আছিলো কিন্তু যেতিয়া মিত্ৰতাৰ ধৰ্মই আমাক আক্ৰমণ কৰি লৈছে বাৰে বাৰে আক্ৰমণৰ আমি লক্ষ্য হৈছো এইখন মঞ্চৰ পৰা গণপৰিষদৰ বিপক্ষে আজিলৈকে আমি এটা শব্দ কোৱা নাই প্ৰত্যেকটো প্লেটফৰ্মত তেওঁলোকে কথাবিলাক কৈ আমাক অপ্ৰস্তুত কৰি আহিছে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অগপক তোলা ধুনা হিমন্তৰ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই অগপৰ ভূমিকা নৈতিকতাৰ পৰিপন্থী অগপই কৰিছিল বহু জাতীয় পৰিপন্থী কাম গণপৰিষদ দলে নাগৰিকত্ব অধিকাৰ আইন বিৰোধিতা কৰাৰ তেওঁলোকৰ নৈতিক অধিকাৰ নাই যিটো ৰাজনৈতিক দলৰ পুৰুধা ব্যক্তিসকলে 51ৰ পৰা 71ৰ সীমা যাক 1979তে দিয়া হৈছিল 80তে দিয়া হৈছিল সেই সময়ত স্বীকাৰ নকৰি 900 শ্বহীদৰ প্ৰাণত্যাগৰ পিছতো 85ত গৈ সেই সীমা মানি ললে সেই ৰাজনৈতিক দলৰ নেতাসকলে আজি অসমৰ ৰাজপথত চিঞৰিবৰ কাৰণে নাগৰিকত্ব অধিকাৰ আইনৰ বিৰোধিতা কৰাৰ চিঞৰাৰ তেওঁলোকৰ কোনো নৈতিক অধিকাৰ থাকিব নোৱাৰে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ সৈতে অগপৰ গোপন বুজাবুজিৰ অভিযোগেৰে হিমন্তৰ মন্তব্য কংগ্ৰেছ উমৈহতীয়া শত্ৰু AIDF জাতিৰ শত্ৰু বিভিন্ন স্থানত দুই এটা বিধানসভা সমষ্টিত ফিল পৰ্যায়ৰ পৰা গণপৰিষদ আৰু কংগ্ৰেছৰ যি এক আওপকীয়া মিত্ৰতাৰ বাতৰি আমালৈকে আহিছে তাক আমি গভীৰ উদ্বেগেৰে সৈতে আমি লক্ষ্য কৰিছোঁ আমি বিচাৰো যে কংগ্ৰেছ আমাৰ উমৈহতীয়া শত্ৰু AIDF আমাৰ জাতীয় প্ৰয়োজনত মিত্ৰতা ভংগৰ সকিয়নি হিমন্ত বিশ্বৰ যদি গণপৰিষদ দলে মোৰ এই সঁচা কথাখিনিত অসন্তুষ্ট হয় আৰু তেওঁলোকে যদি ভাবে যে মই সত্যৰ কিবা অপলাপ কৰিছো মই ভাবো মই সত্যৰ অপলাপ কৰা নাই যদি তেওঁলোকে ভাবে মই সত্যৰ অপলাপ কৰিছো তাৰ কাৰণে কিবা যদি পৰিণাম হয় সেই পৰিণামো আমি ভুগিবৰ কাৰণে সাজু আছো তাৰ কাৰণে আমাৰ কোনো অসুবিধা নাই কিন্তু আনক এনেদৰে গালি সপনিৰে এতিয়া ভোটাৰৰ কাষ চাপিব বিজেপি বন্ধুকো বৈৰী কৰি পঞ্চায়ত দখলৰ লক্ষ্য গেৰুৱা বাহিনী ভিডিঅ' জাৰ্নেলিষ্ট প্ৰসন্ন দাসৰ সৈতে ৰুবুল গগৈ ৰিপৰ্ট প্ৰাগ নিউজ